আমি এতিয়া ফুৰিবলৈ যাম ইয়াৰ গৰম কাপোৰ কি কাপোৰ ললো আৰু ফাইনেলি এতিয়া আমি ওলাইছো জোতা পিন্ধি লওঁ তাৰ পিছত আমি আৰম্ভ কৰিম প্ৰথমতে আমি পইচা উলিয়াই লওঁ সেই কাৰণে আমি আগতে চিলাপথাৰ আহিলো চিলাপথাৰ মানে পাৰ্বতী ৰোড ATM ওচৰত এই আমাৰ টপা আংকলে পইচাৰ কাৰণে লাইন পাতি আছে ইয়াৰ পিছত আমি চিলাপথাৰ অভিমুখে চিচি বৰগাঁৱলৈ যাত্ৰা আৰম্ভ কৰিছো আমি লাহে লাহে গৈ আছো টপা আংকল আৰু মই আমি বৰ্তমান গেলুৱা পাৰ হৈ গলো আৰু আমি চিচি বৰগাঁও যাম চিচি বৰগাঁৱৰ লগৰ দুজনমান আছে ইহঁতে আমাৰ কাৰণে ৰৈ আছে আমি লাহে লাহে গৈ আছো ও মা এডাল ক'ত লৈ যোৱা আৰে এতিয়া আজি অংকুৰক লগ ধৰিম অংকুৰে আমাক মাংস ভাত বনাই ক'ত আজি ফুলনি মানে বাগিচা মানে ফুলনি চাব গৈ আছো আপোনালোকে সৌখন দেখিছে নহয় সেইখনে আমাৰ কোলাজান অভিমুখে ডিব্ৰুগড় তিনিচুকীয়ালৈ যোৱা ট্ৰেইনখন আমি ফাইনেলি চিচি বৰগাঁও আহি পালো এই আগফালে লেফ্ট বিগ বছ বোলে ফাইনেলি আমি লগৰকেইটাক লগ পালোঁ আৰু যিহেতু বহুত দূৰ ৰাস্তা আমি খৰধৰকৈ যাবলৈ যত্ন কৰিলোঁ যাম আৰু এতিয়া ফুৰিবলৈ কোনফালে এয়া আমি চিচি বৰগাঁৱৰ পৰা লাহে লাহে গৈ আছোঁ কি ঠাইডোখৰ নাম নাজানো আমাৰ লগৰে লৈ গৈ আছে এয়া আমি চিচি বৰগাঁৱৰ প্ৰায় পাৰ হৈ গ'লোঁ চিচি বৰগাঁও এতিয়া আমি যলৈকে যাম তাৰ ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰ দূৰত বোলে কি ঠাই আছে নাজানো অকল মানে শুনিছোঁ ফুলনি মানে বাগিচা মানে ফুলনি এইটো টাউন কলেজৰ আমি লাহে লাহে গৈ আছোঁ কাৰণ ৰাস্তা বেয়া আৰু স্পীড ব্ৰেকাৰো বহুত দিয়া আছে প্ৰায় শুনিছোঁ 24 মান স্পীড ব্ৰেকাৰ আছে সেইকাৰণে আমি লাহে লাহে গৈ আছোঁ অচিনাকি ৰাস্তা আমি আমাৰ লগৰখিনি বহুত আগত পালে সিহঁতে এই আগত স্পীড ব্ৰেকাৰ এই প্ৰায় এনেকৈ স্পীড ব্ৰেকাৰ 24টা আছে বোলে আমি য'ত নেকি গৈ আছোঁ আমাৰ পাৰ্টনাৰকেইটাই হেৰালে আমি এতিয়া লাহে লাহে গৈ আছোঁ যিহেতু 8 কিলোমিটাৰ ডিষ্টেঞ্চ হয় চ' আমি গম নাপাওঁ এইটো ৰাস্তা ক'ত যায় ক'ত নাযায় আৰু লাহে লাহে গৈ আছোঁ ৱাও আপোনালোকে ঠাইডোখৰ চাওক কিমান ধুনীয়া কিমান চাফা আমাৰতো এইটো চাইডে এনেকুৱা চাফা নহয় আমি যেতিয়া যোনটো ৰাস্তাত আহি আছোঁ চাওক না একেবাৰে জাবৰ জোঁথৰ নাই মানে একেবাৰে চাফা ৱাও বহুত ভাল লাগিছে ৱাও আমি অংকুৰহঁতৰ ঘৰলৈ আহি পালোঁ ফাইনেলি ঘৰলৈ আহিলোঁ বে অংকুৰহঁতৰ এইটো অংকুৰহঁতৰ লোকেল বাৰী দেই মজা বে আমাৰ হিৰ'কেইটা আমি আজি এইবোৰে চাব আহিছিলোঁ চাওক আপোনালোকে চাৰিওফালে কেৱল সৰিয়হ খেতি যেন আজি মোক এনেকুৱা অনুভৱ হৈছে যেন আমি বিহাৰতে আহিছোঁ মই ভবাই নাছিলোঁ যে অসমতো এনেকুৱা এখন ঠাই আছে য'ত নেকি কেৱল সৰিয়হ খেতিৰে ভৰপূৰ চাওক না আপোনালোকে কিমান সৰিয়হ খেতি আমিতো একটা চাইডে দেখুৱাবলৈ সক্ষম হৈছোঁ দুইটা চাইডেও কেৱল সৰিয়হ খেতি ৱাও কি গোন্ধ ৱাও আহকচোন আপোনালোকেও সময় পালে এই সৰিয়হৰ গোন্ধ ল'বলৈ আপোনালোকেও সময় পালে আহিবচোন চাওক না কেনেকুৱা ধুনীয়া লাগিছে আজি যেন মানে কিবা এটা নিজকে মানে কি ক'ম মানে বুজাব পৰা নাই মানে ইমানে ধুনীয়া এখন ঠাইত আহিছোঁ য'ত মানে ৰাস্তাৰ চাৰিওফালে কেৱল গোন্ধৰে ভৰপূৰ ৱাও আমি এতিয়া গৈ আছোঁ এইখনে আমি চাবলৈ আহিছিলোঁ কিমান চাৰিওফালে কেৱল সৰিয়হ খেতি ৱাও এইকেইটা চা আমাৰ পুৰা কেমেৰামেন কেইটা ব্যস্ত লাগি আছে কোনে
এই আমি ফাইনেলি আহি পালোঁ। এই আমাৰ টপা আংকল দেই, সদায় ইয়াৰ বেচেৰা টপা যে। আৰু এইফালে উজ্জ্বল, ঐ উজ্জ্বল একবাৰ এটা কিবা এটা মানুহটো বহুত বগা যে, বহুত বগা লাগিছে। এইফালে আমি এতিয়া নামি আছোঁ, ক'ত যায় জানো। ৰাস্তা কিন্তু হাইৱে দেই, হাইৱে তুলনাও কম নহয়। ব্যক্তি আছে, প্ৰথমতে আমি চিনাকি হৈ লওঁ। আপোনাৰ নামটো? হয়, মোৰ নাম PS অংকুদেউৰী। মই এইখন অঞ্চলৰে যুৱক। হয়, ধন্যবাদ। যিহেতু আমি বহুত দূৰৰ পৰা আহিছোঁ, এখেতে আমাক বহুত সৰিয়হ খেতিৰ সম্পৰ্কে বহুতখিনি জনাব। পিছত আপোনালোকক আমি দেখুৱাই দিম। তাত আজি আমি চিচিবৰ্গৰ পৰা প্ৰায় 13 কিলোমিটাৰ দূৰত আহিছোঁ। আমাৰ লগত এজন লোকেল মানুহ আছে, এখেতৰ পৰা আমি জানিম এইটো কি গাঁও হয়। আমি জানিব বিচাৰিছোঁ, দাদা এইখন গাঁওখনৰ নাম কি হয়? এইখন আচলতে গাঁও তেনেকুৱা ধৰণৰ নাম নাই। এইখন আমাৰ ধেমাজি জিলাৰ অন্তৰ্গত যিখন আমাৰ লেচিয়া নৈ, এই লেচিয়া নৈৰ কাষত যি আমাৰ এই সৰিয়হ আচলতে যি তলি মানে সৰিয়হ খেতিৰ যি মানুহে কৰিছে, তো এটা এনেকুৱা এটি দৃশ্য যাতে কি ক'ম, যি গোন্ধত মানুহে ৰাস্তাৰ কাষত গ'লে যেন কিবা এটা সুগন্ধ এটা আহি আছে। হয় হয়, আমিও ৰাস্তাই পালোঁ দেই। সকলোৱে ইমান হালধীয়া ধৰণৰ যি ৰং, যি মানুহৰ এটা দৃশ্য আকৰ্ষণ কৰে, সেই আকৰ্ষণৰ দ্বাৰাই এইখন বা এই আমাৰ সৰিয়হতলী আজি গোটেই অসমতে বিয়পি পৰিছে। আৰু প্ৰায় মানুহে যিমান অধিকাংশ আমাৰ অকল ধেমাজি মানুহ বুলিয়েই নহয়, ধেমাজিৰ বাদেও আন আন লখিমপুৰ, ডিব্ৰুগড়ৰ ফালৰ মানুহ আমাৰ ইয়াত আহিছে ফটো মাৰিবলৈ বুলি বা কিছুমানে চাবলৈ বুলি আহে। হয়তো কিছুমানে হয়তো ইয়াত যিমানবোৰ এতিয়া সৰিয়হ খেতিৰ যিবোৰ নেকি বীজ ওলাব বা গুটি ওলাব, আৰু ইয়াৰ কাৰণে হয়তো কিছুমান মানুহে প্ৰডাকশ্যনৰ কাৰণে, মানে কি প্ৰডাকশ্যন নহয়, প্ৰডাক্টৰ কাৰণে আপোনাৰ কিছুমানক হয়তো এতিয়া আৰম্ভ কৰিছে মানে এনেকৈ ধৰণৰ সৰিয়হ গুটিৰ পৰা কি ওলায়, তেলৰ পৰা এনেও মিঠাতেল ওলায় বুলি আমি জানো। আৰু তাৰ স্বত্তেও আৰু কি ধৰণৰ প্ৰডাক্ট কৰিব পাৰে, এইবোৰ সকলোবোৰ আলোচনা কৰিছে বা এনেকৈ ধৰণৰ মানুহৰ লগত সৈতে কথা পাতিছে বুলি শুনিব পৰা গৈছে। ঠিক আছে। আজি আমাক সেইজন ব্যক্তিয়ে সৰিয়হৰ সম্পৰ্কে বহুতখিনি কথা সহজ সৰল ভাষাত বুজাই দিলে, সেয়ে আমি নথৈ আনন্দিত হ'লোঁ। সেইবাবে তেখেতক আজি আমি সম্বৰ্ধনা জনাইছোঁ। ফাইনেলি আমি এতিয়া ইয়াৰ পৰা যামগৈ। বহুত ধুনীয়া পৰিৱেশ, এৰিব মন যোৱা নাই, হ'লেওতো যাব লাগিব ন। ঘৰৰ পৰা প্ৰায় আমি 18 কিলোমিটাৰ, 18 বেছি হয় যিহেতু ইয়াৰ প্ৰায় 13 কিলোমিটাৰ, তাৰ পৰা 10-12 কিলোমিটাৰ প্ৰায় আমাৰ চিলাপথাৰৰ পৰা চিচিবৰগাঁৱলৈ 10 মান হ'ব। তাৰপিছত আকৌ চিচিবৰগাঁৱৰ পৰা ইয়ালৈ প্ৰায় 13 কিলোমিটাৰ ডিষ্টেঞ্চত আহিছোঁ। এতিয়া আমি যাব ওলাইছোঁ, আপোনালোকক লাষ্টবাৰৰ বাবে দেখুৱাইছোঁ। এয়া চাওক, সৰিয়হ খেতি, চাৰিওফালে কেৱল সৰিয়হ খেতি। আমি 4জনমান আহিছোঁ, আমি এতিয়া যাব ওলাইছোঁ। পূৰা দেখো চা, এইটো পূৰা চাৰিওফালে পূৰা সৰিয়হ খেতিয়ে চাওক না। আমাৰ এতিয়া যোৱা টাইম হ'ল, সেয়ে সকলোৱে নিজৰ নিজৰ সম্পত্তি লৈ ঘৰলৈ ৰাওনা হৈছোঁ। লাষ্ট আমি যাব ওলাইছোঁ, ষ্টাৰ্ট কৰিলোঁ, বাকীখিনি আগলৈ গ'ল। আমি চিচিবৰগাঁৱৰ পৰা লাহে লাহে আহি বৰ্তমান চিলাপথাৰ উপস্থিত হ'লোঁ। আৰু ইয়াৰ পিছত আমি মেইন জোনাই ৰোডত ৰখিম, তাত লগৰজনক বিদায় দিম। তাৰ পৰা সিও নিজৰ ঘৰলৈ যাব আৰু ময়ো মোৰ ৰুমলৈ যাম। মোৰ প্ৰায় চিলাপথাৰৰ পৰা মোৰ ৰুম প্ৰায় 3 কিলোমিটাৰ ডিষ্টেঞ্চত, আৰু মোৰ লগৰজনৰ তেখেতে অ'টোৰ পৰা যাব, ইয়াৰো বহুত দূৰ হয়। যিহেতু আজি আমি প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত বিলীন হ'বৰ কাৰণে আমি নিজৰ ঠাই এৰি নতুনত্ব ঠাই বিচাৰি আজি আমি চিচিবৰগাঁৱৰ পৰা প্ৰায় 13 কিলোমিটাৰ ডিষ্টেঞ্চত আজি আমি সৰিয়হ ফুলৰ বাগিচা চাব গ'লোঁ। বহুত ভাল লাগিল। আৰু এতিয়া ফাইনেলি আমি জোনাই ৰোড পাওঁ অৱস্থা, আৰু লগৰজনক ইয়াতে বিদায় দি সিও ঘৰলৈ যাব, ময়ো ঘৰলৈ যাম। ইয়াতে বিদায় দি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। থেংক ইউ, বাই বাই। আপোনালোকে চাব পাৰে এতিয়া আমি পালোহি চিলাপথাৰ উজনিৰ বাণিজ্য কেন্দ্ৰ।